নমস্কাৰ, মই নিপেন বা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান আগৰ ব্লগত আপোনালোকক দেখাইছিলোঁ যে আছাম টাইপৰ ঘৰ এটা ডিজাইন কাটি আছিলোঁ। তো বিট কাটিছিলোঁ ওপৰত, তাৰপিছত মাজত এতিয়া কি ডিজাইন কাটিছোঁ তো কমেণ্ট কৰি আপোনালোকে জনাবচোন কেনেকুৱা হৈছে। সৰুকৈ ডিজাইন এটা কাটি দিছোঁ। তো আগৰ মডেলত কটা নাই, বিশেষকৈ আমি 3D ষ্টাইলত এইটো নতুন ডিজাইন এটা কাটি দিছোঁ। বৰফিকেইটা 3D দিছোঁ, বাকী এইফালে ৰাউণ্ড বিট দি দিছোঁ ওপৰত। আৰু ওপৰত লাইট এটা আছিলে মানে সৰুকৈ, লাইটটোত আকৌ কভাৰিং কৰিবলৈ জেগা নাই, তাৰমানে সৰুকৈ ফুলৰ পৰা কাটি দিলোঁ। তো 3D ষ্টাইলত কাটি দিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো এইফালে আমাৰ মছলা ইয়াত থাকি গুচি গ'ল, ডিজাইনৰ মছলা অলপ থাকি গুচি যায়, মছলাখিনি থাকি গ'ল। ইয়াত ঢালাই দিবলৈ কৈছোঁ, আমাৰ লস্কৰৰ মুনুৱে ঢালাই দিব। তো এইফালে আপোনালোক বিটটো দেখাই দিছোঁ, আৰু তললৈ বিট নামিব, এই ছাইডকেইটাত বিট নামিব, এইফালে এইটো ছাইডত বিট নামিব। বাকী মাজৰ চোৱা এনেকৈ দি দিছোঁ, এইটো 3D ষ্টাইলত। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। দিছোঁ বৰফিকেইটা 3D ষ্টাইলত দিছোঁ আৰু ৰাউণ্ড বিট দি দিছোঁ।